কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি হৈছে ডিএ বৃদ্ধি সম্পৰ্কত। আশা কৰা হৈছিল হোলীৰ পূৰ্বে বৃদ্ধি হ'ব ডিএ আৰু ডিআৰ, কিন্তু সেয়া সম্ভৱ নহ'ল। ইয়াৰ মাজতে ডিএ আৰু ডিআৰ বৃদ্ধিক লৈ আহিছে ডাঙৰ আপডেট। ডিএ আৰু ডিআৰ বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটত অতি সোনকালে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিব। 2025 চনৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন ডিএ ৰেট। জানিব পৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে মাৰ্চ মাহত নতুন দৰমহা লাভ কৰিব, অৰ্থাৎ এপ্ৰিল মাহত বৰ্ধিত দৰমহা পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে। কিন্তু কিমান শতাংশ বৃদ্ধি হ'ব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ আৰু ডিআৰ? ফাইনেন্সিয়েল এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি এই ডিএ আৰু ডিআৰ বৃদ্ধিৰ হাৰ 2% হোৱাৰ সম্ভাৱনা আছে। কিছুদিনৰ পূৰ্বে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছিল। মন কৰিবলগীয়া যে বিগত 7 বছৰৰ ভিতৰত এয়া হ'ব সৰ্বনিম্ন ডিএ বৃদ্ধি। 2018 চনৰ জুলাই মাহত 2% ডিএ বৃদ্ধি কৰিছিল চৰকাৰে, আৰু তাৰ পিছৰে পৰা 2% ডিএতকৈ অধিক বৃদ্ধি হৈছিল। ইয়াৰ পূৰ্বে 2024 চনৰ অক্টোবৰ মাহত ডিএ বৃদ্ধি কৰা ঘোষণা কৰা হৈছিল, আৰু অক্টোবৰ মাহত 3% ডিএ বৃদ্ধি কৰা হৈছিল। 7 পে কমিশ্যনৰ অধীনত বছৰেকত দুবাৰকৈ ডিএ বৃদ্ধি কৰা হয়, আৰু প্ৰথম ডিএ বৃদ্ধি জানুৱাৰী মাহৰ পৰা ধৰা হয়, যিটো মাৰ্চ মাহত ঘোষণা কৰা হয়। গতিকে এই মাৰ্চ মাহতে বৰ্ধিত ডিএ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 2025 চনৰ প্ৰথমটো ডিএ আৰু ডিআৰ বৃদ্ধিৰ ঘোষণা। গতিকে ডিএ আৰু ডিআৰ বৃদ্ধিৰ সম্পৰ্কত অতি সোনকালে অৰ্থাৎ পৰৱৰ্তী কেন্দ্ৰীয় কেবিনেটত ভাল খবৰ অহাৰ সম্ভাৱনা আছে। আৰু এইবাৰ আটাইতকৈ সৰ্বনিম্ন ডিএ বৃদ্ধি হোৱাৰ সম্ভাৱনা কৰা হৈছে বিগত 7 বছৰৰ ভিতৰত, কিয়নো প্ৰতিবাৰেই কমেও 3% ডিএ বৃদ্ধি হৈছিল। 2018 চনৰ পিছত এইবাৰ পুনৰ 2% ডিএ বৃদ্ধি হ'বলৈ গৈ আছে। গতিকে সৰ্বনিম্ন ডিএ বৃদ্ধিৰ ৰেট এইবাৰ হোৱাৰ সম্ভাৱনাই প্ৰবল। দ্বিতীয়টি খবৰলৈ আহিছোঁ। ৰাজ্য চৰকাৰৰ বাজেটত হাঁহি বিৰিঙাব নোৱাৰিলে হাজাৰ হাজাৰ টিউটৰ শিক্ষকৰ, আৰু ৰাজ্যৰ টিউটৰসকলক আশ্বস্ত কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰৰ বাজেটে, কিয়নো 2017 চনত প্ৰাদেশিকৰণ আইন অনুসৰি সেৱা প্ৰাদেশিকৰণ কৰি 1991-99 চনত শিক্ষা বিভাগে নিযুক্তি দিয়া 4,521 গৰাকী ইৰেগুলাৰ শিক্ষকৰ লগতে ৰাজ্যৰ হাজাৰ হাজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত 9,895 গৰাকী শিক্ষককো টিউটৰ হিচাপে চাকৰি নিয়মীয়া কৰিছিল যদিও তেওঁলোকৰ মাজতো বৈষম্য সৃষ্টি কৰা হৈছে। ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠানত নিযুক্ত টিউটৰসকলক অন্য শিক্ষকৰ দৰে একেখন শিক্ষানুষ্ঠানতে পুৱা 8:30 বজাৰ পৰা 3:45 বজালৈকে তেওঁলোকে ডিউটি কৰিব লাগে যদিও তেওঁলোকৰ কিন্তু পাৰিতোষিক একেবাৰে কম। তেওঁলোকে ৰেগুলাৰ কৰ্মচাৰী বা শিক্ষকসকলে লাভ কৰাৰ দৰে তেওঁলোকে দৰমহা লাভ নকৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। হাইস্কুলত কৰ্মৰত বা একত্ৰীকৃত উচ্চ প্ৰাথমিকৰ শিক্ষকে নাপাব 8,700 টকাৰ গ্ৰেড পে'। পাই থকা স্নাতক বিজ্ঞানৰ গ্ৰেড পে' সংশ্লিষ্ট শিক্ষকসকলৰ ক্ষেত্ৰত শীঘ্ৰে বন্ধ কৰিবলৈ স্কুল পৰিদৰ্শকক নিৰ্দেশ। অৱশ্যে একত্ৰীকৰণৰ পূৰ্বে প্ৰশিক্ষিত স্নাতক অৰ্হতা সম্পন্ন উচ্চ প্ৰাথমিক শিক্ষকৰ ৰেহাই দিয়া হ'ব শিক্ষা বিভাগৰ। গতিকে এই সম্পৰ্কত এটা নিৰ্দেশনা প্ৰকাশ পাইছে, আৰু সুকীয়াকৈ আমি এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিছিলোঁ। হাইস্কুলৰ সৈতে একত্ৰীকৰণ হোৱা উচ্চ প্ৰাথমিকৰ শিক্ষকে স্নাতক শিক্ষকৰ 8,700 টকাৰ গ্ৰেড পে' লাভ নকৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ এই সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰণে এখন পত্ৰ প্ৰেৰণ কৰিছে, আৰু পত্ৰখনত উল্লেখ কৰা অনুসৰি উচ্চ প্ৰাথমিক বিদ্যালয়ত অনাস্নাতক পদত নিযুক্তি হোৱা অৰ্থাৎ ইণ্টাৰমিডিয়েট পোষ্টত হোৱা পৰৱৰ্তী পৰ্যায়ত একত্ৰীকৰণ হোৱা প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ত অনাস্নাতক পদত নিয়োজিত হৈ 8,700 টকাৰ গ্ৰেড পে' লাভ কৰি থকা শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁলোকে 8,700 গ্ৰেড পে'টো ঘূৰাই ল'বৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। কিন্তু যিসকলে একত্ৰীকৰণ হোৱাৰ আগতেই তেওঁলোকে 8,700 টকাৰ গ্ৰেড পে'টো লাভ কৰিছিল, আৰু তেওঁলোক এখন অফিচ মেমৰেণ্ডামৰ কথাও তাত কোৱা হৈছে, সেই অনুসৰি তেওঁলোকৰ ক্ষেত্ৰত সেই গ্ৰেড পে'টো উভতাই লোৱা নহ'ব বুলি কোৱা হৈছে। গতিকে আজিৰ ভিডিঅ'ত এইকেইটা কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ। শেষলৈকে চোৱাৰ কাৰণে